ৰ'ব আপুনি মই এটা কাম কৰোঁ ৰ'ব ধুনীয়াকৈ আপোনাক পিন্ধাই দিম পিন্ধক তাৰপিছত আপোনাক কথা পাতিম ভালে আছে চাফা কৰি আছে মই ঘৰটো চাওঁ আহকচোন ব'লক আহক 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 আপুনি আহক আপুনি আপুনি ৰাতি ক'ত থাকে ৰাতি ক'ত থাকে ইয়াতে ৰাতি থাকে বৰপেটা পালাংদিহাটীত আছোঁ মই বৰ্তমান আৰু এজন ব্যক্তি আপোনালোকে দেখা পায় অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত কিন্তু এটা কথা কি জানক বেয়া লাগে আমাৰ বৰপেটাৰ একজন মানুহ কিন্তু নাই এখন চালি নাই এখন বিছনা দেখাই পাইছে আপোনালোকে ক'ত আছে মই দেখাই দিছোঁ এই অৱস্থাত তেওঁ বৰ্তমান আছে বহুত দুখ লাগে আমি ঠাণ্ডা কাপোৰ চাপোৰ ক'ত এনে কপি আছে দেখোন ৰাতিপুৱা এখন 10টা বাজিল এই 10টা বজাত মানে শুই পৰি আছে কিন্তু চাওক তেওঁৰ হাতত হয়তো জেকেট নাই বা চুৱেটাৰ নাই এনেকেনে মানে তেওঁ আছে বৰপেটাখন জেগাত এনেহেনকৈ মানুহ আছে আচৰিত কথা চালি নাই বিছনা নাই এনেকৈ আছে কামখন কৰি নেদেখাও চালি তালি কথাকেইটান কৈ আছে মানসিকভাৱে অলপ বিকাৰগ্ৰস্ত আপোনালোকে হয়তো চিনি পায় বাজাৰতো তেওঁ ঘূৰি থাকে ঘূৰি ফুৰে ইমান ঠাণ্ডা আমি জেকেট পিন্ধি আছোঁ চুৱেটাৰ পিন্ধি আছোঁ আৰু কুইট দি আছে কিন্তু একো নাই ৰ'ব আপুনি মই এটা কাম কৰোঁ ৰ'ব ধুনীয়াকৈ আপোনাক পিন্ধাই দিম পিন্ধক তাৰপিছত আপোনাক কথা পাতিম গৰম পাইছে ন গৰম পাই আমি 2-3টা চুৱেটাৰ পিন্ধি আছোঁ তলতো আছে কোঠাৰী চলা তাৰপিছত জেকেট পিন্ধি ঠাণ্ডা গুচা নাই কিন্তু এওঁ এটা চলা পিন্ধি আছে এটা চলা পিন্ধি থাকে কিন্তু ওপৰত নাই চালি গোটেই ৰাতি নিয়াৰত জিকি থাকে যি কি নহওক আপোনাক মই নতুন কাপোৰ দিম আনি ঠিক আছে নতুন কাপোৰ দিম মই যতন এটা দি দিম আমি ভালকৈ থাকোঁ আমি কিমান ধুনীয়াকৈ চাটৰ ওপৰত চাট ঢালি আছোঁ আৰামত আছোঁ টিংপাতৰ তলত আছোঁ চাটৰ তলত আছোঁ কিন্তু বৰপেটাৰ এজন এনেকুৱা ব্যক্তি যিয়ে না চালি আছে না বিছনা আছে না কম্বল আছে একোৱেই নাই সঁচাকৈ আহি দেখা পাই বহুত বেয়া লাগিল মই একদিন এনেকৈ যাওঁতে দেখা পাইছিলোঁ কিবা কিবি কৰি আছে কিন্তু বৰপেটাতে এনেকৈ আছে তেওঁ অসামান্যভাৱে বিকাৰগ্ৰস্ত সম্পূৰ্ণ নহয় কিন্তু তেওঁ ঘূৰি ফুৰি থাকে ৰাস্তাই ঘাটে আৰু কেতিয়াবা হয়তো বিয়া আপোনাৰ কাজ পাতে নহয় বিয়া হিচাপে তেওঁ যায় মেখেত বদিয়ক তেওঁ ৰন্ধা বঢ়াৰ একোৱেই নাযায় একো নাই হয়তো ক'ৰবাত খুজি মাগি তেওঁ আপোনাক খাই আছে কাৰোবাৰ তাতে গৈছে হয়তো এক কাপ চাহ খাইছে কাৰোবাৰ তাতে গৈছে হয়তো এখন পুৰি দিছে বহুত বেয়া লাগে বৰপেটাত এনেহেনকৈ পালাংদিহাটীত একজন মানুহ আছে হয়তো তেওঁৰ খবৰ লোৱা মানুহ কোনো নাই কিন্তু আপোনালোকে আগবাঢ়ি আহক যাতে এওঁক হয়তো 4খানমান 5খানমান টিংপাত হ'লে চালি দিয়া হৈ যাব আৰু বেৰা চাইডেদি পাতলা টিংপাত অলপ দি দিলি তেওঁ অন্ততঃ থকা অৱস্থাখিনি হ'ব যেদিন থাকি ভাল লাগব চাওক ঠিক আছে থাকি ভাল লাগব ইজন মানুহৰ কাৰণে আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰক চাওক বহুত বেয়া লাগে আমি কম্বলৰ তলত বাগাত দি আছোঁ চাটৰ তলত বাগাত দি আছোঁ কি ধুনীয়াকৈ টিংপাতৰ তলত বাগাত দি আছোঁ হয় ন কিন্তু এও আছে মুক্ত আকাশৰ তলত মানে একবাৰ ভাবি চাওক মা বাবা আছিল মৰছে ইয়াৰে মা বাবা আছে মৰছে বহিনী চইনীও নাই মই বিদ্যামন্দিৰ হাইস্কুলত পঢ়িছিলোঁ আৰু এই ৰাজু আছিলে পুৱাৰ স্কুল বহে টাউন তাতেও পঢ়া তাতেও মোটামুটি 5 বছৰ দ্বিতীয় তৃতীয় চতুৰ্থ তাৰপিছত 9-10ৰ পৰা মেট্ৰিক দিছোঁ বিদ্যামন্দিৰৰ পৰা মেট্ৰিক পাছ কৰিছে মেট্ৰিক দিয়া আমি হাইস্কুলত হয়তো অলপ চিকিৎসা কৰিলে সম্পূৰ্ণ ঠিক হ'ব চিকিৎসা কৰিম কিন্তু তাৰ আগতে ঘৰ এটা লাগে এখন বিছনা লাগে তো আপোনালোকে অলপমান শ্বেয়াৰ কৰক নিজৰ বুলি নিজৰ ভাই বুলি নিজৰ দাদা বুলি 2 পইচা দিয়কচোন দিলে হয়তো তেওঁক আমি এটা টিংপাতৰ ঘৰ আৰু এখন হয়তো বিছনা দিব পাৰিম মই অলপ সাহায্য খুজিম 10-20-10-5 তোহাৰ তাৰে সঞ্চাৰ অংক 20-10-5 খুজিম মোক দিয়া হ'লবি মই খুজিব যাম বুলি ভাবছোঁ সেইদিনা উৎপলে দিছে 20 টকা এই উৎপল এই মুখে আমাৰ লগত একেলগে পঢ়া এই হেৰি এই ঘৰা মাৰা হাতীৰে সিফালে এও যাতে যিকেইটা দিন বাচি থাকে যাতে আমি ভালকৈ এখন চালিৰ তলত বা বিছনা এখনৰ ওপৰত ৰাখিব পাৰোঁ আৰু মানৱতা খাতিৰত অলপ আগবাঢ়ি আহক আমি যেনেকৈ আছোঁ এও যাতে তেনেকৈ থাকিব পাৰে সেইটোৱে বিচাৰোঁ আৰু সেইকাৰণে হয়তো আজি ইয়াতে এনেকৈ আহি উপস্থিত হৈছোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই এটা গুগল পে' নাম্বাৰ দি দিম আমাৰ ৰাজু আছে ৰাজুৰ নাম্বাৰটো দি দিম আপোনালোকে যাই যেনেকৈ পাৰে 10-5-20-50-100 যাই যেনেকৈ পাৰে দিয়ক আগবাঢ়ি আহে আপোনালোকে হয়তো তেওঁক আমি হয়তো টিংপাতৰ ঘৰ এটা আৰু বিছনা এখন দিব পাৰিম তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ